মাই ইউটিউব চেনেল মাই ডিয়াৰ ষ্টুডেণ্টছ বলক আজি মোৰ এই ভিডিঅ'টোত সকলোৱে চাওঁ ত্ৰিকোণমিতিক কোণৰ অনুপাতবোৰ সহজে শিকা পদ্ধতি চ' আমি মুখস্থ নকৰাকৈ কেনেদৰে আমি মনত থাকিব পাৰোঁ বলক ষ্টাৰ্ট কৰোঁ তিতা ত্ৰিকোণমিতিক কোণটো আমি তিতা দিছোঁ অনুপাত কোণৰ সাপেক্ষে যিটো কোণটো মানে 0 ডিগ্ৰী ত্ৰিকোণমিতিক কোণবোৰ হৈছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী চ' 0 ডিগ্ৰীৰ কাৰণে আমি 0 ডিগ্ৰীত দিম 30 ডিগ্ৰীৰ কাৰণে 1 ডিগ্ৰীত দিম 45 ডিগ্ৰীৰ কাৰণে 2 ডিগ্ৰীত দিম 60 ডিগ্ৰীৰ কাৰণে 3 ডিগ্ৰীত দিম 90 ডিগ্ৰীৰ কাৰণে 4 ডিগ্ৰীত দিম চ' সকলো ডিগ্ৰীক আমি 4 ডিভাইড কৰিম সকলো ডিগ্ৰীক আমি 4 ডিভাইড কৰিম নাও বৰ্গমূল ল'ম ডিভাইডেডৰ আমি বৰ্গমূল ল'ম দুইটা নাম্বাৰৰ কাৰণে বৰ্গমূল ল'ম দুইটাৰ কাৰণে এইটো ডিভাইড অল নাম্বাৰ নাও ইয়াৰ যিটো বৰ্গমূল 0 বৰ্গমূলটো আমি 0 পাওঁ 4 ডিভাইড কৰিলে 0 হ'ব কাৰণ 0 বৰ্গমূল 0 হ'ব 0 ডিগ্ৰী তো 1ৰ বৰ্গমূল 1 আৰু 4ৰ বৰ্গমূল 2 আমি সকলোৱে জানো আমি এইটো কাটিব পাৰোঁ 2 1 জাৰ 2 2 2 জাৰ 4 বা 2 এগুণ 2 2 এটা আছে 2 2 এৰে 4 হৰণ কৰি 2 1/2 হ'ব তো 1ৰ বৰ্গমূল 1 1ৰ বৰ্গমূল 1 আৰু 2ৰ বৰ্গমূল √2 চ' 3ৰ বৰ্গমূল √3 4 বৰ্গমূল 2 4 এগুণ 4 4 এগুণ 4 আৰু 1ৰ বৰ্গমূল 1 আমি সকলোৱে জানো এতিয়া এইটো চাইন টিটাৰটো ভেলু পাম চাইন টিটাৰ ভেলু 0 ডিগ্ৰীৰ কাৰণে 0 পালোঁ চ' এই মানটোৱে 30 ডিগ্ৰীৰ কাৰণে 1/2 পালোঁ চ' এই মানটো 45 ডিগ্ৰীৰ কাৰণে 1/√2 60 ডিগ্ৰীৰ কাৰণে √3/2 90 ডিগ্ৰীৰ কাৰণে 1 পালোঁ এতিয়া আমি cos থিটাৰ ভেলু পাম cos থিটাৰ ভেলু আমি সহজে পাম এইটো আমাৰ 1ৰ পৰা 1টো প্ৰথম আহিব তাৰপাছত বাকীবোৰ মানে এইটো উল্টা হ'ব ৰেচিপ্ৰকেল হ'ব সাইন থিটাৰ গোটেই কোণবোৰ cos থিটাৰ ক্ষেত্ৰত 1ৰ পৰা আৰম্ভ হয় ৰেচিপ্ৰকেল সাপোজ এইটো সাইন থিটাৰ মানটো যদি এইটো আছিলে এইটো হয় এইটো আমি এনেকৈ যদি ৰিভাৰ্ছ 360 যদি ঘূৰাই দিওঁ বা 180 ঘূৰাই দিওঁ তো 1ৰ পৰা আৰম্ভ এইটো হ'ব চ' 1টো আহিব এতিয়া ইয়াত 1টো আহিব √3/2টো ইয়াত আহিব এইটো মনত ৰাখিব লাগিব আৰু 1ৰ পৰা যিটো আহিছে এইটো ছেকেণ্ড আহি গ'ল এইটো থাৰ্ড ইয়াতে থাকিব আৰু এইটো ইয়ালৈ যাব আৰু 0টো ইয়ালৈ আহিব সেইটো গম পালে তো চাইনৰ যিটো চাইনৰ মানকেইটা ওলোটা ক্ৰমটো চেঞ্জ কৰিলেই হ'ল 1ৰ পৰা ফাৰ্ষ্ট ক্ৰম এনেকৈ অৰ্ডাৰ দি মানে লাষ্টৰ পৰা মানে আমাৰ cos থিটাৰ কোণবোৰ আমি পাই যাম নাও tan থিটাৰ মান tan থিটাৰ এটা অনুপাত আছিলে tan থিটাৰ অনুপাত sin থিটা বাই cos থিটা এইটো জানিব লাগিব তো tan থিটা অনুপাত sin থিটা বাই cos থিটা হয় এতিয়া sin থিটাৰ ভেলুটো লগাই দিয়ক sin থিটাৰ ভেলু 0 আৰু cos থিটাৰ ভেলু 1 তো 1এৰে 0 ডিভাইড কৰিলে 0 হ'ব চ' tan থিটাৰ ভেলু ইয়াত 0 হ'ব ঠিক একেদৰে 30 ডিগ্ৰীৰ কাৰণে আমি লগাই দিম 30 ডিগ্ৰীৰ কাৰণে tan 30 ডিগ্ৰীৰ কাৰণে কিমান পাব sin 30 ডিগ্ৰী আৰু cos 30 ডিগ্ৰী sin 30 ডিগ্ৰী ভেলু 1/2 cos 30 ডিগ্ৰী মান √3/2 এইটো আমি যদি চিম্পলিফিচিটি কৰোঁ মানে সৰল কৰোঁ এতিয়া হৰণ চিন ইয়াত পূৰণ চিন দিম এতিয়া 2টো ওপৰলৈ গুচি যাব √3টো তললৈ আহিব এইটো ৰেচিপ্ৰকেল হয় 2টো কেঞ্চেল যাব 1/√3 চ' tan 30 ডিগ্ৰী মান 1/√3 ঠিক একেদৰে tan 45 ডিগ্ৰী ভেলু sin 45 ডিগ্ৰী
cos 45 degree sin 45 degree মান 1 by root over 2 cos 40 degree মান 1 by root over 2 একেদৰে 1 by root 2 মাল্টিপ্লিকেশ্যন দিয়াৰ লগে লগে root 2 টো ওপৰ যাব 1 টো তললৈ আহিব সো এটো কাটি যাব একে ভ্যালু সো 1 আহিব সো tan 30 45 ডিগ্ৰী মান 1 একেদৰে tan 60 ডিগ্ৰী ভ্যালু sin 60 degree cos 60 degree sin 60 degree value root over 3 by 2 cos 60 degree value 1 by 2 এটো একেদৰে উপৰ লগত একে মাল্টিপ্লিকেশ্যন 2 by 1 2 টো কেনসেল হ'ব root over 3 so root over 3 আৰু tan 90 degree sin 90 degree cos 90 degree sin 90 degree value 1 cos 90 degree মানে 0 0 ৰে ডিভাইড কৰিব নোৱাৰে এটো অসম্ভৱ ইনফিনিট চিনটো দিয়ে এটো 0 ৰে যেটো 1 ক ডিভাইড কৰিব নোৱাৰে 0 ৰে কোনো সংখ্যাক ডিভাইড কৰিব নোৱাৰে সো ইনফিনিট তো আমাৰ ইনফিনিট চিনটো আহিব এতিয়া সাইনৰ যেটো ৰেচিপ্ৰকেল সাইনৰ যেটো সম্পৰ্ক এটো আমি cosec theta to pam cosec theta যেটো cosec theta equal to 1 by sin theta so sin theta to cosec theta ৰ অনুনৈক্য বা এটো চাব পাৰে sin theta equal to 1 by cosec theta so sin theta to cosec ৰ অনুনৈক্য so এটো ৰেচিপ্ৰকেল কৰিলে হল sin theta ৰ যেটো ৰেচিপ্ৰকেল বাট হুইনৰ তলত 1 এটা আছে 1 টো যদি ওপৰত এনেকে যদি ৰেচিপ্ৰকেল হয় 1 টো যদি এনেকে ৰেচিপ্ৰকেল হয় তেতিয়া এটো ইনফিনিট হ'ব মানে এটো অসম্ভৱ এটো ভ্যালু হ'ব সো 2 টো উল্টা কৰি দিলে 2 হ'ব যেটো ৰেচিপ্ৰকেল হয় একেদৰে cos theta ৰ যেটো 30 ডিগ্ৰী ভ্যালুটো 2 টো ওপৰ যাব 1 টো তললৈ আহিব যেটো cosec টো sin ৰ ৰেচিপ্ৰকেল হয় ঠিক একেদৰে root over 2 টো ওপৰলৈ যাব আৰু 1 টো নিদিলেও হ'ব ঠিক একেদৰে 2 root over 3 টো root over 3 টো তললৈ নামিব 2 টো ওপৰলৈ যাব আৰু 1 ৰ ৰেচিপ্ৰকেল টো 1 এ হয় তো একাৰণে sin theta ৰ ভ্যালু জানিলে cosec theta টো পাম যেটো cosec theta টো sin theta ৰ ৰেচিপ্ৰকেল মানে অনুনৈক্য হয় আৰু 0 তলত 1 এটা আছে 1 টো ওপৰলৈ যাব 0 তললৈ আহিব এটো মানে অসম্ভৱ ইনফিনিট হ'ব আকৌ 2 টো ওপৰ 1 টো তললৈ আহিব মানে 2 এ থাকিব 1 টো নিদিলেও হ'ব আৰু root over 2 টো ওপৰ যাব 1 টো তললৈ আহিব root over 2 1 টো তললৈ নিদিলেও হ'ব ঠিক একেদৰে ৰেচিপ্ৰকেল 60 ডিগ্ৰী মানটো 2 টো ওপৰ যাব root over 3 টো তললৈ আহিব ও 1 ৰ ৰেচিপ্ৰকেল 1 এ হ'ব এতিয়া cosec টো জানিলে আমি এতিয়া sec টো পাম sec theta টো cos theta ৰ ৰেচিপ্ৰকেল ইয়াত এটো চাও cos theta 1 by cosec theta বা sec theta equal to 1 by sec theta equal to 1 by cos theta এটো ৰেচিপ্ৰকেল হয় যেহেতু sec theta টো cos theta ৰেচিপ্ৰকেল হয় ঠিক একেদৰে 1 ৰ যেটো ৰেচিপ্ৰকেল মানে অনুনৈক্য 1 ৰ তলত 1 এটা আছে সো 1 এ হ'ব ইয়াটো cos theta 30 ডিগ্ৰী কাৰণে চাও sec 30 ডিগ্ৰী যেটো এটো ৰেচিপ্ৰকেল 2 টো ওপৰলৈ যাব root over 3 টো তললৈ আহিব root over 2 টো ওপৰলৈ যাব 1 টো তলত নিদিলেও হ'ব 1 টো তলত আছে আকৌ এটো 2 টো ওপৰলৈ যাব 1 টো তললৈ নামিব আৰু 0 তলত 1 এটা আছে 0 তলত 1 এটা আছে 1 টো ওপৰলৈ যাব 0 তললৈ আহিব এটো ইনফিনিট বুলি কয় এটো অসম্ভৱ 0 ৰ যেটো ৰেচিপ্ৰকেল 0 ৰ অনুনৈক্য 0 টো উল্টা কৰি দিও 1 টো তলত আছে ৰেচিপ্ৰকেল যেটো 1 টো ওপৰ যাব 0 টো তললৈ আহিব যেটো sec theta টো cos theta ৰ অনুনৈক্য হয় সো 0 এৰে 1 ক ডিভাইড কৰিব নোৱাৰে ইনফিনিট এটা cot theta টো কাৰ ৰেচিপ্ৰকেল আছিলে cot theta টো tan theta equal to 1 by cot theta বা cot theta equal to 1 by tan theta সো এটো cot theta টো tan theta অনুনৈক্য এই কাৰণে ইয়াৰ উল্টা হ'ব ও 0 তলত 1 এটা আছিল 1 টো ওপৰলৈ যাব 0 টো তললৈ আহিব এই কাৰণে এটো ইনফিনিট root over 3 টো ওপৰলৈ যাব 1 টো তললৈ আহিব এনো নিলিখিলেও হ'ব তো 1 ৰ অনুনৈক্য বা 1 ৰ ৰেচিপ্ৰকেল 1 এ হ'ব 1 টো যদি আমি উল্টা কৰি দিও আকৌ root over 3 তলত 1 এটা আছে 1 টো ওপৰলৈ যাব আৰু root over 3 টো তললৈ আহিব আৰু এটো
এইটোটোৰ তলত 0 এটা আছে, 0টো ওপৰলৈ যাব, 1টো তললৈ আহিব। এইটোতো তলত 0 আছে কাৰণে এইটোৰ ইনফিনিট হৈছিলে, 0টো ওপৰলৈ গ'ল, 1টো তললৈ আহিলে। চ' আজি এই ভিডিঅ'ত তোমালোকে অতি সহজে শিকিব পাৰিব এই শ্বৰ্ট ট্ৰিক। আৰু যদি ভাল পাইছে শ্বেয়াৰ কৰিব আৰু লাইক দিব আৰু ছাবস্ক্ৰাইব কৰিব।